যোৱাকালিৰ পৰা গোলাঘাটৰ পৰা আহি তিনিচুকীয়া মাকুমত পাইছোঁ আৰু এগৰাকী নেত্ৰীৰ ঘৰলৈ আহিছোঁ, এগৰাকী লেখিকাৰ ঘৰলৈ আহিছোঁ। তেখেতৰ ঘৰত সোমাইছোঁ, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ। তেখেতৰ ঘৰ, তেখেতক জানিম, আপোনালোকেও জানিব, মই জনাব বিচাৰিম আপোনালোকৰ বাবে বা আমাৰ জাতিটোৰ বাবে কি কি চিন্তা আছে। ৱাও, তেখেতৰ এই ডেক'ৰেশ্যনে কয় কেনেকুৱা ধৰণৰ নেত্ৰী হ'ব, নিশ্চয় ভাল পাব। হাই গাইজ, সকলোকে শুভেচ্ছা জনাইছোঁ। যিহেতু মই তিনিচুকীয়া মাকুমত আহিছিলোঁ এটা অনুষ্ঠানত, যিটো অনুষ্ঠান কবিতাৰ অনুষ্ঠান আছিল, আৰু কবিতাৰ অনুষ্ঠানতে মই দুলুমণি দেৱীক লগ পালোঁ আৰু তেখেতক আহি গম পালোঁ তেখেত বিভিন্ন ধৰণে অসমীয়া জাতিৰ বাবে সামাজিকভাৱে তেওঁ কাম কাজ কৰি আছে শিক্ষকতাৰ উপৰিও। সেয়েহে তেখেতে কি কি কাম কৰিছে, কেনেদৰে কৰিছে, এই কথাটো আপোনালোকক জনোৱা আৰু ময়ো জানিব বিচাৰিছোঁ। সেয়েহে তেখেতৰ লগত আমি চিনাকি হওঁ। নমস্কাৰ বাইদেউ। নমস্কাৰ জনাইছোঁ। ভালে আছে ন? ভালে আছে। যিহেতু আজি মই আহি গম পালোঁ আপুনি কি দায়িত্বত আছিলে আৰু কি দায়িত্ব এতিয়া আপুনি গ্ৰহণ কৰিলে? হয়, মই সদৌ অসম কবি সন্মিলন মাকুম শাখাৰ সমিতিৰ সম্পাদক হিচাপে আছিলোঁ আৰু আজি ৰাইজে মোক সভানেত্ৰী হিচাপে দায়িত্বভাৰ দিছে। আৰু তাৰ মাজতে আপোনালোকক মই লগ পাইছোঁ। আপুনি গোলাঘাটৰ পৰা আহি ইয়াত উপস্থিত হৈছে, আজি অনুষ্ঠানটো উপভোগ কৰিলে। গতিকে আপোনাৰ পৰাও জানিম কেনেধৰণৰ পালে অনুষ্ঠানটো। মই যিহেতু জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চৰ যোগেদি যাযাবৰী জীৱন যাপন কৰি আছোঁ অসমীয়া জাতিৰ বাবে, আৰু আমাৰ বিভিন্ন অনুষ্ঠানৰ প্ৰতিষ্ঠিত ব্যক্তি বা যিসকলে কাম কাজ কৰি আছে অসমৰ বাবে, জাতিটোৰ বাবে, তেওঁলোকক মই মোৰ প্ৰতিভা চেনেলৰ যোগেদি তেওঁলোকৰ প্ৰতিভাবোৰ আগবঢ়াই আছোঁ। সেয়েহে আপোনাৰ কথা জানিব পাৰি মই আহিছোঁ। আপুনি যিহেতু শিক্ষকতাৰ উপৰিও লেখিকাৰ দায়িত্বত আছে, লেখিকা বুলি ক'লেতো আপুনি লিখি আছে, এতিয়ালৈকে কি কি লিখিলে এইটো মই একদম সবিশেষ জানিবলৈ নাযাওঁ। বিভিন্ন কিতাপ লিখিছে নিশ্চয়? লিখিছোঁ। আৰু আপোনাৰ এই বহুতো লিখনি বিশেষকৈ পেপাৰত বা বাতৰিত ওলাই আছে, আপুনি কি ক'ব বিচাৰিছে, কি দিব বিচাৰিছে জাতিটোক? হয়, নমস্কাৰ। মই কথা হ'ল যে মই লিখা মেলা কৰি ভাল পাওঁ, সেইবাবে লিখি আছোঁ। আৰু তাৰে বিভিন্ন ধৰণৰ কাকত, যেনে দৈনিক জনমভূমি, প্ৰান্তিকতো ওলাইছে, প্ৰান্তৰতো ওলাইছে, নিয়মীয়া বাৰ্তাটো ওলাইছে। মই তাত প্ৰায় লিখোঁ, এইকাৰণেই লিখোঁ যাতে মোৰ সৃষ্টিখিনিৰ যোগেদি সমাজত কিবা এটা নহয় কিবা এটা যদি দি যাব পাৰোঁ। কাৰণ মই জানো যে সৃষ্টিৰ বীজত থাকে স্নেহ সনা পৰশ। ব্যস্ত পৃথিৱীত সংযোগৰ ধাৰা অব্যাহত ৰখাত আমাৰ সৃষ্টিৰাজিয়ে সহায় কৰে। গতিকে সেই সৃষ্টিৰাজি অক্ষুণ্ণ ৰাখিবৰ কাৰণে যাৰ হেঁপাহ থাকে, যাৰ হাবিয়াস থাকে, তেওঁলোকে সেই হেঁপাহ আৰু হাবিয়াস পূৰ কৰিবৰ কাৰণে বিভিন্ন প্ৰকাৰে চেষ্টা কৰে। আৰু ময়ো চেষ্টা কৰি আহিছোঁ, সমাজখনত কিবা দিব পাৰোঁ নেকি তাৰ কাৰণে চেষ্টা চলাইছোঁ। আৰু তাৰ কাৰণে মই প্ৰতিদিনে কিবা নহয় কিবা এটা লিখিবলৈ চেষ্টা অব্যাহত ৰাখিছোঁ। আচ্ছা আচ্ছা, এতিয়ালৈকে আপুনি যিবোৰ বাতৰিত লিখিলে বা আপুনি চিন্তা চৰ্চাৰে আপুনি যিবোৰ বাৰ্তা প্ৰেৰণ কৰিছে, আপুনি একদম সঠিকভাৱে বা একদম বিশ্বাসেৰে ক'ব পাৰেনে যে সমাজখনত আপোনাৰ লিখনিয়ে নিশ্চয় কিবা এটা দিব লাগিব, সেই কথাটো বিশ্বাস কৰি দিছে? এইটো আশা আছে আপোনাৰ? হয়, মই আশাবাদী। যিহেতু মানুহ আশাবাদী, ময়ো আশাবাদী। কিন্তু যেতিয়া মই পেপাৰে পত্ৰই লিখোঁ, তেতিয়া পেপাৰ পঢ়ি পেলাই যেতিয়া পাঠকে মোলৈ ফোন কৰে, তেতিয়া মই লেখক হিচাপে ভাবোঁ যে অকণমান হ'লেও মই প্ৰেৰণা পাওঁ। এতিয়া নিয়মীয়া বাৰ্তাত বিশেষভাৱে মোলৈ ফোন কল আহে, তেতিয়া মই ভাবোঁ যে মোৰ লেখাখিনি পঢ়ি নিশ্চয় তেওঁলোক ভাল পাইছে বা তেওঁলোকে পঢ়িবলৈ আগ্ৰহ ভাল পোৱাৰ বাবেই হয়তো চাগে মোলৈ ফোন কৰে। গতিকে মই ভাবোঁ তেওঁলোক আগ্ৰহ, আৰু এইখিনিয়ে মোক যথেষ্ট পৰিমাণে প্ৰেৰণা দিয়ে। আচ্ছা আচ্ছা, আপুনি পেপাৰত লিখিছে, কিতাপ আকাৰেও কেইবাখনো লিখিছে, কি কি লিখিলে আপুনি ক'ব নেকি চমুকে? মানে এই প্ৰবন্ধ, কবিতা, পুথি বা ইত্যাদি? প্ৰবন্ধও লিখিছোঁ মই, চিন্তা বিচিত্ৰা বুলি। কবিতা কিতাপো কেইবাখনো লিখিছোঁ। মই ইতিমধ্যে আগতে মোৰ এটা সাক্ষাৎকাৰ লৈছিলে, তেওঁলোকক মই এইখিনি কৈছোঁৱেই। মই লিখাখিনিক লৈ ইমান মই ক'ব নোখোজোঁ, মই নৱপ্ৰজন্মৰ কাৰণে কিবা কৰিব পাৰিছোঁ নেকি, সেইখিনিহে মই বেছিকৈ বিশ্লেষণ কৰিবলৈ চেষ্টা কৰোঁ। আচ্ছা আচ্ছা আচ্ছা, ধুনীয়া।
আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম যে মই মাকুমত আহি দেখিছোঁ আপুনি বিভিন্ন বৰ্তমান আগভাগ লৈ আছে মানে নেতৃত্ব লৈ আছে মাকুমত বিভিন্ন অনুষ্ঠানত আপুনি জড়িত হৈ থাকে নিশ্চয় ন হয় হয় কি অনুষ্ঠানত জড়িত হৈ আছে হয় মই আজিতো আপোনালোকে অনুষ্ঠানটো উপভোগ কৰিলে কবি সন্মিলনৰ সভানেত্ৰী হিচাপে আজি আমাক ৰাইজে দায়িত্বভাৰ দিলে লেখিকা সমিতিও সভানেত্ৰী হিচাপে আছোঁ তাৰ উপৰিও হিউমেন ৰাইটছ তাৰো জিলাৰ সভানেত্ৰী হিচাপে দায়িত্বভাৰ দি থৈছে সব সভানেত্ৰী আপুনি তাৰপাছত এখন আলোচনীৰ সম্পাদিকা কি আলোচনী সেইখন হ'ল মৃগনাভি ৱাও সম্পাদিকা সভানেত্ৰী তেনেকুৱা ধৰণৰ আপুনি নেত্ৰী সেয়েহে মই কৈছোঁ বীৰংগনা আপুনি কি কৰিছে আপুনিতো নাজানে হাতীৰ কিমান শক্তি এইটোতো নাজানে ন হাতীয়ে নিজে দেখা সকলোৱে গম পায় হাতীৰ কিমান শক্তি নহয় এইটো মানে ধৰক এজনে অকলে কেতিয়াও কাম কৰিব নোৱাৰে মোৰ আগ্ৰহ থাকিলেও মোৰ লগত মোক সহযোগ কৰা মানুহ লাগিব গতিকে মোৰ বিশেষকৈ মোৰ যিখিনি সহযোগকাৰী সম্পূৰ্ণ সহযোগ কৰিছে মই সেইকাৰণে এই মঞ্চৰ পৰাই তেওঁলোকক যদি ভিডিঅ'টো চাই তেওঁলোকক মই সম্পূৰ্ণৰূপে আন্তৰিক কৃতজ্ঞতা আৰু সেৱা জনাইছোঁ বিশেষকৈ মাকুম লেখিকা সমিতিয়ে হওক মাকুম কবি সন্মিলনেই হওক সকলো ৰাইজৰ সহযোগিতা ইয়াত সম্পূৰ্ণৰূপে আছে আৰু সদায় মই তাকেই আশা কৰিম ধুনীয়া যেটো লেখিকা আৰু কবি এই দুটা দায়িত্বত আছে আপুনি কবিতা লিখিছে আমি শুনিব পাৰিমনে এটা কবিতা আপোনাৰ নিশ্চয় কবিতা এটা শুনিব পাৰিব মোৰ কবিতাৰ শিৰোনাম আকাশলৈ চাই আকাশলৈ চাই এবাৰ সুধিলোঁ তুমি কিয় শক্তি নিদিয়া মানুহৰ মনবোৰ বুজি পাবলৈ আকাশে যেন মোক ক'লে নীৰৱে সোমাই অভ্যন্তৰলৈ আকৌ ওলাই সুবিধা বুজি সাৱধান হবা তেনে চাম মানুহৰ পৰা তুমি জীৱনৰ জটিলতা কুটিলতা বুজি নোপোৱা তুমি হলা সাধাৰণ নাৰী নলবা যন্ত্ৰণা মোৰ পাতি কোনোৱে নকৰিব আদৰ আশ্বাস দিব মাথো ঠেলা মাৰি আকাশে আৰু ক'লে সময়ৰ আহ্বান মানি লৈ যোৱা আগবাঢ়ি চকুৰে পানীৰ মূল্য বিচাৰি নাখাবা হাবাথুৰি ৰ'দৰ অমল পোৱাত স্বপ্নৰ চিলা উৰুৱাই প্ৰেমৰ তাজ গঢ়িবা হেঁপাহৰ এমুঠি জোনাক বিচাৰি পাবা সঁচাই আকাশ তুমি ইমান বিশাল সঁচাই আকাশ তুমি ইমান বিশাল দিলা সুন্দৰ সমিধান ধুনীয়া আকাশখন যিমান বিশাল আপোনাৰ মনো ইমান বিশাল শেষত আপোনাৰ পৰা জানিব বিচাৰি এই বিশালতা মনে ভৱিষ্যতৰ প্ৰজন্মক আপোনাৰ চিন্তা চৰ্চা কি আছে হয় মোৰ চিন্তা চৰ্চাটো বহুতেই আছে অলেখ সপোন ৰৈ আছে জীৱন বাটত মোৰো তেনেকৈ বহুতো সপোন ৰৈ আছে ভাবিছোঁ নৱপ্ৰজন্মৰ কাৰণে কিবা নহয় কিবা কৰিব পাৰোঁ নেকি তাৰ কাৰণে মই চেষ্টা অব্যাহত ৰাখিছোঁ আমি কিছুমান কাম কৰি আছোঁ এতিয়া নকওঁ সেইখিনি যেতিয়া হৈ উঠিব তেতিয়া আপোনালোকক মাতিম আপোনালোকৰ সহযোগো লাগিব গতিকে এই মঞ্চৰ পৰা সকলোৰে সহযোগ মই কামনা কৰিছোঁ যদি কিবা কৰোঁতে ত্ৰুটি হৈছে তেন্তে তাৰো মাৰ্জনা বিচাৰিছোঁ এই বীৰংগনাৰ কথা দুলুমণি দেৱীৰ কথা যিহেতু তেখেত ক'ব লাগিব তেখেত বিভিন্ন চিন্তা চৰ্চাৰে সমাজখনৰ বাবে কাম কাজ কৰি আছে তেখেতৰ লিখনিৰ যোগেদি তেখেতৰ কৰ্মৰ যোগেদি যাতে অনাগত দিনে বা অনাগত প্ৰজন্মই যাতে আৰ্হি হিচাপে লৈ আগুৱাই যায় প্ৰগতিৰ দিশত শান্তিৰ দিশত সমাজৰ ক্ষেত্ৰত সমন্বয়ৰ দিশত বিভিন্ন তেওঁলোকৰ নিজস্ব প্ৰতিভাৰ যোগেদি যাতে সমাজখনক জাতিটোক জীয়াই ৰাখে তাৰে কামনা কৰি ইমানতে সময়